ইমানেই নষ্ট কৰি থৈ যাব তুলিব পৰা অৱস্থাত নাথাকিব আমি কেতিয়াও ভবা নাছিলোঁ জাননীটো পাইছিলোঁ যদিও আমি সেইখিনি সময়ত ৰুব পৰা নাছিলোঁ আইতা ঢুকুৱাৰ কাৰণে যেহেতু মই জনাইছোঁৱেই মোৰ ভিডিঅ' যোগেদি আইতা ঢুকুৱাৰ কাৰণে কঠীয়া পৰা নহ'লে সেইখিনি সময়ত তাৰ পাছতে আইতা ঢুকুৱাৰ পাছত সকাম যোৱাৰ পাছত 13-14 দিনৰ পাছত আমাৰ কঠীয়া পৰা হ'ল কঠীয়া পৰাৰ পাছত নটিছখন আহিছে জাননীখন অহাৰ পাছত জাননীখনত এটা কথা উল্লেখ কৰা আছিলে 4 দিনৰ ভিতৰত সময়সীমা দিছিলে কিন্তু আমি সেই সময়সীমাৰ ভিতৰত তুলি শেষ কৰিব নোৱাৰিলোঁ কাৰণ তুলিব হোৱা নাছিল আৰু 4টা দিন বাহিল কালি দিনটোলৈকে উচ্ছেদৰ সময়লৈকে হয় বাহিল তাৰ পাছতে তেতিয়া আমাৰ ৰুব পৰা হোৱা নাছিলে কঠীয়া সেইকাৰণে আমি নুতুলিলোঁ আৰু যিহেতু আমি তুলিনো কি কৰিম কঠীয়াখিনি নষ্টই হ'ব ৰুবলৈ যেতিয়া হোৱা নাছিলে সেইকাৰণে আমাৰ তেনেকৈ থাকিলে কিন্তু পৰহিৰ পৰা আমি তোলা আৰম্ভ কৰিছিলোঁ মা মই বাৰ লগত ৰাতিলৈকে তুলিছিলোঁ আমি দিনৰ ভাগৰ পৰা ৰাতিলৈকে আমি তুলিছিলোঁ তাৰ পাছত আমাৰ তুলি শেষ নহ'লে যিহেতু ইমানখিনি কঠীয়া তুলি হোৱাটো সম্ভৱ নহয় আধাখিনি তোলা হ'ল তাৰ পাছতে কালি আগবেলালৈকে আমি গম পাই আছিলোঁ যে এইখিনি কঠীয়াখিনি নষ্ট নকৰে তাৰ পাছতে নষ্ট নকৰোঁ বুলি কৈ ইমানেই নষ্ট কৰি থৈ যাব তুলিব পৰা অৱস্থাত নাথাকিব আমি কেতিয়াও ভবা নাছিলোঁ জাননীটো পাইছিলোঁ যদিও আমি সেইখিনি সময়ত ৰুব পৰা নাছিলোঁ আইতা ঢুকুৱাৰ কাৰণে যেহেতু মই জনাইছোঁৱেই মোৰ ভিডিঅ' যোগেদি আইতা ঢুকুৱাৰ কাৰণে কঠীয়া পৰা নহ'লে সেইখিনি সময়ত তাৰ পাছতে আইতা ঢুকুৱাৰ পাছত সকাম যোৱাৰ পাছত 13-14 দিনৰ পাছত আমাৰ কঠীয়া পৰা হ'ল কঠীয়া পৰাৰ পাছত নটিছখন আহিছে জাননীখন অহাৰ পাছত জাননীখনত এটা কথা উল্লেখ কৰা আছিলে 4 দিনৰ ভিতৰত সময়সীমা দিছিলে কিন্তু আমি সেই সময়সীমাৰ ভিতৰত তুলি শেষ কৰিব নোৱাৰিলোঁ কাৰণ তুলিব হোৱা নাছিল আৰু 4টা দিন বাহিল কালি দিনটোলৈকে উচ্ছেদৰ সময়লৈকে হয় বাহিল তাৰ পাছতে তেতিয়া আমাৰ ৰুব পৰা হোৱা নাছিলে কঠীয়া সেইকাৰণে আমি নুতুলিলোঁ আৰু যিহেতু আমি তুলিনো কি কৰিম কঠীয়াখিনি নষ্টই হ'ব ৰুবলৈ যেতিয়া হোৱা নাছিলে সেইকাৰণে আমাৰ তেনেকৈ থাকিলে কিন্তু পৰহিৰ পৰা আমি তোলা আৰম্ভ কৰিছিলোঁ মা মই বাৰ লগত ৰাতিলৈকে তুলিছিলোঁ আমি দিনৰ ভাগৰ পৰা ৰাতিলৈকে আমি তুলিছিলোঁ তাৰ পাছত আমাৰ তুলি শেষ নহ'লে যিহেতু ইমানখিনি কঠীয়া তুলি হোৱাটো সম্ভৱ নহয় আধাখিনি তোলা হ'ল তাৰ পাছতে কালি আগবেলালৈকে আমি গম পাই আছিলোঁ যে এইখিনি কঠীয়াখিনি নষ্ট নকৰে তাৰ পাছতে নষ্ট নকৰোঁ বুলি কৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।